guys. Good morning guys. তো জাষ্ট মানে যাবলৈ ওলাইছোঁ এতিয়া মই আৰু পথাৰ চব পুৰা খেতি বাৰী চলি আছে ইয়াতে। তো এতিয়া যাই আছোঁ আচলতে শিৱসাগৰ যাই আছোঁ এতিয়া। জাষ্ট উঠি পেলাই আহিছোঁ শিৱসাগৰ যাই আছোঁ এতিয়া। তো কালি যোনটো ভিডিঅ' আছিলে ন, সেই ভিডিঅ'টোত তোমাৰ মানে কি হয়, এইটো অহা নাছিলে, তোমাৰ কি কয় মানে যোনটো হৰাইজন আছে ন, সেই হৰাইজনটো অহা নাছিলে। বাট আজি আই হোপ কি আহি আছে ফুল পুৰা ছেটআপ। তো দেখা পাইছা তোমালোকে পুৰা বঢ়িয়া, মানে পুৰা চবফালে হাৰিয়ালি হাৰিয়ালি হয়। এইখন আমাৰ গাঁও হয় আচলতে, হা, আমাৰ গাঁও হয় ইয়াতে। তো দেখিছা কিমান হাৰিয়ালি আছে। কি ক'ম, গোটেই অসমতে হাৰিয়ালি আছে, বাট তথাপি আমাৰ গাঁৱত অলপমান বেছিকৈ আছে বুলি মানে ভাবোঁ। যিহেতু মই এখন গাঁৱে ন, সেইকাৰণে আকৌ তো GoProটো চব ঠিকে আছে, বাট বেটেৰী অলপ প্ৰব্লেম আছে। মই চাইছিলোঁ, চেক কৰিছিলোঁ কালি, বেটেৰীটো অলপ প্ৰব্লেম আছে। বেলেগ বেটেৰী এটা অৰ্ডাৰ কৰিব লাগিব নেক্সট মান্থত। অৰ্ডাৰ কৰি পেলাই ধুনীয়াকৈ মানে মানে বহুত দেৰিলৈকে ৰেকৰ্ড কৰি থাকিব পৰা হ'ব। আৰু বহুত হাই ৰিজলিউশ্যনত ৰেকৰ্ড হয়। কালি মই জাষ্ট 10 মিনিট নহয় 9 মিনিটৰ ভিডিঅ' এটা বনাইছোঁ। সেই ভিডিঅ'টোত তোমাৰ কমচে কম হেৰি কি কয় 3GB আছপাছ ৰেকৰ্ড হৈছে 1080 পিক্সেলত। এইটো এটা ভাল লাগিছে, মানে অলপ প্ৰব্লেম আছে, মানে মোৰ ওচৰত SD কাৰ্ড নাই ন, তো সেইকাৰণে SD কাৰ্ড এখন আছে, বাট মানে 8GB হয়। 128GB এখন অৰ্ডাৰ কৰিব লাগিব, সেইটো অৰ্ডাৰ কৰি ল'ব লাগিব ধুনীয়াকৈ। তাৰপিছত চবফালে মানুহৰ খেতি হৈ আছে। আজি নহয় মানে এতিয়া চবফালে পূৰা খেতি হৈ আছে। তো যাই আছোঁ, অলপ দেৰি পিছত আকৌ লগ পাম তোমালোকক। এতিয়া অলপ আগত পাই লওঁ, তাৰপিছত লগ পাই আছোঁ। চাচোন গাঁওখনি হ'ল পুৰণি, বিলখনো হ'ল সলনি, তইহে তোৰ স্বভাৱ নহ'ল সলনি, কিমান আৰু মাৰি থাক তই চালনি, কিমান আৰু নামাৰ ন তই বাছনি। গাইজ, এইটো গান ন বেষ্ট গান হয়, চবতকৈ বেষ্ট। কুসুম কৈলাশ দাই কি বঢ়িয়া গান বনাইছিলে, শুনিয়ে কিবা ভাল লাগিলে মানে গানটো। তো আমি জাষ্ট পাইছোঁ অভিনন্দন ধাবা ওচৰে পাজৰে মানে আছোঁ, মানে জাষ্ট পাইছোঁ। বাট একো নাই, GoPro কেলা পূৰা পানী দি গ'লে একো নাই সেইবুলি ভাবি গৈছোঁ। বাট খোলা GoPro'লে কি কৰিবা। মই ৱাটাৰ টেষ্ট কৰি চোৱা নাই গাইছোঁ, ৱাটাৰ টেষ্ট কৰি চাব লাগিব, মানে পানীত ডুবাই পেলাই চাব লাগিব। গাইজ, এনেকুৱা ট্ৰাক এখন ন পূৰা মন এটা আছে, কিন্তু এনেকুৱা ট্ৰাক এখনত পূৰা লৈ পেলাই পূৰা জেগাই য'তে ত'তে ঘূৰিবলৈ পূৰা মন এটা আছে মোৰ। बट क्या करे, गाड़ी चलाना आता है, लेकिन वो छोटा वाला आता है कार ना, वो ये वाला नहीं आता है, वो बड़ा वाला कार नहीं आता है। তো গোটেইখন আছে গেমন দলং, পূৰা পানী ফুল হৈছে। এইটো হিচাপ কি বনাইছে চোৱা কেলা, পানীখিনি ওলাই যাবলৈ ৰাস্তা নাই, এনেকুৱা হেভি বনাইছে দলং, পূৰা হেভি দলং, চব ফালে কেলা পানী। গাইজ, তোমালোকৰ তাতে বৰষুণ দিছিল নাই? আজিতো পূৰা তামাম বৰষুণ দিছে ইয়াতে।
এতিয়া অলপ ৰখিছে, তো সেইটো চান্সতে মই পূৰা ওলাই পেলাই গৈ আছোঁ। টোল গেট 1 কিলোমিটাৰ দেখিছা, টোল গেট আছে 1 কিলোমিটাৰত, বাট অ'পেন হোৱা নাই এতিয়ালৈকে, হ'বগৈ। তাৰপিছত থেংকছ টু বিজেপি চৰকাৰ, পূৰা ধুনীয়াকৈ টোল কাটিব তোমালোকক, যোনবোৰ ডিব্ৰুগড় ফালে আহিবা, নহ'লে লখিমপুৰ যাবা, ডিব্ৰুগড় আহিবা, নহ'লে কিছুমান মানুহ ডিব্ৰুগড় মেডিকেলত আহেতো, সেনেকুৱাবোৰ পৰা পূৰা মজাকৈ তোমালোকক ধুনীয়াকৈ টোলটো মজাকৈ কাটি দিব হা, চাই ল'বা। এইফালে পূৰা পানী হৈ আছে চবফালে, বৰষুণ। গাইজ মই ন মানে ভাবি পোৱা নাই, মানে ভিডিঅ'টোত কম কি মানে মই তো এইটো মোৰ ছেকেণ্ড ভিডিঅ' হয়, বাট মানে ভিডিঅ'টোত কম কি মই সেইটো ভাবি আছোঁ, মানে ক'বলৈ একোৱে নাই মানে। তো ভাবিছোঁ ছুইগি জমেট' মাৰিবলৈ যাম নেকি বুলি, বাট ইফালে মোৰ টাইমটো নিমিলে, মানে শিৱসাগৰতো যাবলগীয়া হয় মোৰ আগবেলা টাইমটো, তো পাছবেলা আহি আকৌ গ'লে ছুইগি যদি যাওঁ ন, ইনচেণ্টিভটো নেপালে গৈ কিবা ভাল নালাগে। তোমাৰ ইনচেণ্টিভ থাকে 12টা বজাৰ পৰা, মানে 12টা বজাৰ পৰা তোমাৰ 10টা বজালৈকে যদি পূৰা ফুল টাইম থাকা ন, তেতিয়াহে তোমাৰ ইনচেণ্টিভ পায়, মানে অৰ্ডাৰ ক্ৰাইটেৰিয়া থাকে। 24টামান মাৰিলে 225 টকা এক্সট্ৰাকৈ দিয়ে মানে, তো এইবোৰে আৰু। তো পালে মানে যাবলৈ ভাল হয়, বা তেনেকৈতো গৈ একো মানে লাভ হয়, বাট মানে বেছি মানে ভাল নহয়, মানে ইমান মানে ভাল কেতিয়া হ'ব, যেতিয়া তুমি মানে পইচাটো পাবা ন ভালকৈ, তেতিয়াহে তোমাৰ কাৰণে ভাল হ'ব। বাট এনেকৈ চিধা চাধা মানে গৈ পেলাই ছুইগি মৰাটো ইমান মানে ভাল নহয়। সেইকাৰণে ভাবিছোঁ কি হয় এতিয়া চাই লওঁ, এইটো সপ্তাহত যেতিয়া উইক অফ পাই যাম, তেতিয়া যদি যাওঁ ন, তেতিয়া ভাল হ'ব মানে। তো গাইজ এটা কমেণ্ট কৰিবা, মানে মই মানে বনাবলৈ জানিছোঁ নাই, মানে এইটো কমেণ্ট কৰিবাচোন চবে। ডেইলি এটাকৈ আহি যাব ব্লগ, টেনশ্যন নল'বা একো, পূৰা মজাকৈ বনাম, মানে ডেইলি বনামেই, যোনে যি নকওক লাগে, মুঠতে বনামেই মই ব্লগ। মানে মটৰ ব্লগ ক'বলৈতো নাই মানে, বাট মানে এনেকুৱা টাইপতে বনাম, মানে ভিডিঅ' বনাই গৈ থাকিম। তো চাই থাকিবা তোমালোকে, এনজয় কৰিবা। আৰু কেইদিনমান পিছৰ পৰা দেখি পাবা যামেই, মানে যাবতো লগা হ'বই, কাৰণ ছুইগি মাৰিবলৈতো যাব লাগিবই, কিন্তু তাৰপৰাই ওলাইছোঁ ন আমি, ছুইগি মাৰি আগতে পূৰা মানে মাহটোত ইনকম হয় মানে অলপ চলপ। তোমালোকেও মাৰিব পাৰিবা ছুইগি, ব্লিংকিট, জমেট' চব আহি গ'ল তোমাৰ শিৱসাগৰত। এতিয়া কি নাই মানে চবেই আছে, এভৰিথিং এভেইলেবল। শিৱসাগৰ নহয়, তোমাৰ ডিব্ৰুগড়, চৰি হা, ডিব্ৰুগড়ত এভৰিথিং আছে। শিৱসাগৰত আহিব বুলি কোৱা হৈছে, ফ্লিপকাৰ্ট মিনি চিনি চব আহিব, তোমাৰ ব্লিংকিটো আহিব। তো সেইটো কাৰণে ভাল হৈছে, এটা জব অপৰচুনিটি ওলাব চবৰ কাৰণে। নহ'লে কিমান সোপা আমাৰ নিচিনা ল'ৰা থাকে, যোনবোৰ মানে এনেই ঘৰতে বহি থাকে, একো কাম বন নাই, গেলা বাপেকৰ পইচাই খাই থাকে। চৰি হা, মোৰ নিজৰ কথা কৈছোঁ, তোমালোকৰ কথা কোৱা নাই। তো যদি কোনোবাই লৈছা মানে গাত, তেনেহ'লে নল'বা হা, মানে মই নিজৰ কথা কৈছোঁ। তো এতিয়া আৰু তো গৈ পূৰা লাগি যাব টাইম। এতিয়া মই পাই আছোঁ, কালি য'ত পাইছিলোঁ তাতে পাইছোঁ তাতে পাইছোঁ। যোৰহাট দেখিছা, যোৰহাট এইফালে যায়, এইফালে তোমাৰ দেউৰি গাঁও। বাট মানে এইটো চাইডে হৈ তোমাৰ দুটা ৰাস্তা পায় হা, এটা চাইডে তুমি ডাইৰেক্ট যাব পাৰিবা শিৱসাগৰ, ডাইৰেক্ট মেইন ৰোড হৈ পেলাই। তাৰপিছত আৰু মই এটা ৰাস্তাইদি যাওঁ, যোনটো ৰাস্তা অলপমান শ্বৰ্ট হয়, মানে ধৰা ইফালে যদি তোমাৰ 62 কিলোমিটাৰ লাগে হাইৱে ফালে, আৰু এইফালেদি লাগিব তোমাৰ অনলি 58 মান লাগিব। তোমাৰ ধৰা 4-5 কিলোমিটাৰ পূৰা শ্বৰ্ট হৈ যায়। ৰেচ লাগিছে সিহঁতি কেলা, এল্টো আৰু বলেৰো নিজে ৰেচত থাকি আমাকে মাৰি থৈ কিনে গুচি যাব কেলা। তো সেইটোৱে আৰু গাইজ, জাষ্ট পাইছোঁ, এইফালে গৈ পেলাই ধুনীয়াকৈ যাব পাৰি। তোমাৰ চাই থাকিবা, মই ৰেকৰ্ড কৰি গৈ থাকোঁ, কিমান দেৰি পাওঁ। আইনো কি মানে বেটেৰীটো ইমান ভাল নহয়, তো যাব চাগে আধা ঘণ্টা 1 ঘণ্টা, কিমান দেৰি যায় যাব। বাট নেক্সট তোমাৰ যোনটো উইক, মানে নেক্সট মান্থত পূৰা মই বেটেৰী 2টা বা 3টা অৰ্ডাৰ কৰি পেলাই থৈ ল'ম। তোমাৰ GoPro অৰিজিনেল বেটেৰী তোমাৰ কিমান ল'ব, 1500 to 2000 মান ল'ব নেকি এটাত।
তো এটা অৰিজিনেল বেটাৰী দিব লাগিব, বাকী আৰু দুটা তোমাৰ ডুপ্লিকেট নহয় মানে ডিজিটেক্স টাইপৰ এনেকুৱা এটা দিম। তো এই দুটা যদি পাই যাওঁ ন, মোৰ মানে ধুনীয়াকৈ 6-7 ঘণ্টা ধুনীয়াকৈ ৰেকৰ্ড হৈ গ'লেও মানে বহুত মানে মোৰ কাৰণে 6-7 ঘণ্টা যদি ৰেকৰ্ড হৈ যায় বহুত বেছি ভাল মানে মোৰ কাৰণে। তো আৰু এটা চাব লাগিব SD কাৰ্ডখনতো তোমাৰ 8 GB ধৰে মোৰ। তো মোৰ মতে ইমান দেৰি খতমেই হ'ব লাগে ফুটেজ। তো ইয়াতে থৈ দিওঁ, ৰেকৰ্ড কৰি দিওঁ ভিডিঅ'টো, বা আৰু আগত লগ পাই আছোঁ তোমালোকক। অ'কে, বহুত अभी तो हमें तो गाइस তো ৰাস্তাতে আছোঁ, গৈ আছোঁ, পোৱাগৈ নাই এতিয়ালৈকে। তো গাইজ মানে ভিডিঅ'টো মানে মই পূৰা আপলোডিঙত লগাই কেনে থৈ দিছোঁ হা। তোমাৰ 8% মান গৈছে এতিয়ালৈকে আপলোড হৈছে। 8% বহুত কম, মানে ইমান শ্ল' আপলোড হৈছে ন, মাথা বেয়া হৈ গৈছে কেলা। আৰু আগফালে কেলা মদগাখন যিটো টাইপত বাজিছে তো আপলোডিঙত লগাই দেখাম ৰখা। এইবোৰ চব ৰোৱনী হয়, কঠীয়া ৰুব আহিছে, ধান ৰুব। তো চব ফালে ৰুই আছে মানুহে। পুৰা বেষ্ট মানে চব ফালে পুৰা ৰুই আছে। এইবোৰ ৰুই কেনে খতম হ'ল। তোমালোকৰ ৰোৱা শেষ হ'ল নে নাই কমেণ্টত জনাবা। চবফালে ৰুই আছে। 1 মিনিট হা, জিঅ' নেট এনেকুৱা থাৰ্ড ক্লাছ ভক্সেল নেট কেলা ৰখাই আছোঁ। 15% হৈছে এতিয়া। এতিয়াও তোমাৰ 1 ঘণ্টা 1.5 ঘণ্টামান দেখাই আছে। 15% হৈছে, 16 হোৱাগৈ নাই। কিমান দেৰিলৈকে আপলোড হয় হ'ব। তো গাইজ অলপ আগত লগ পাইছোঁ, অলপ দূৰ গৈ লওঁ।